এতিয়া বাজাজে এখন বাইকত ফ্ৰণ্টত আপসাইড ডাউন সাসপেনশন দিছে তাৰ পিছত ৰিয়াৰ সাইডে 5 স্টেপ এডজাস্টেবল মনোশক এবজৰ্বাৰ দিছে তাৰ কাৰণে আপোনাৰ বেটাৰ এটা সফটনেস ফিল পাব মই প্ৰ্যাকটিক্যালি এখন বাইক ৰাইড কৰিবলৈ এতিয়া ফ্ৰণ্টৰ যোনটো সাসপেনশনৰ ষ্টিফনেস এটা বেটাৰ ষ্টিফনেস পাইছো পুৰণা মডেল কেটাতকৈ তাৰ পিছত ৰিয়াৰ সাইডৰ সাসপেনশনক লৈ পেলাই মোৰ কোনো ধৰণৰ কমপ্লেইন কৰিবলগীয়া নাই বাজাজক আৰু পাৱাৰ ফালৰ পৰা এখন বাইক বাজাজে বহুত ইনক্ৰিজ কৰিছে এখন বাইকত মেক্স পাৱাৰ হৈছে 24.5 PS আৰু মেক্স টৰ্ক হৈছে 18.74 নিউটন মিটাৰ আৰু এখন বাইকত বাজাজে মিটাৰ কনসোলতো বহুত ডাঙৰ আপডেট কৰিছে ইয়াত আপোনালোকে ব্লুটুথ কানেক্টিভিটি জিপিএছ নেভিগেশ্যন গিয়াৰ শিফট ইন্ডিকেটৰ ক্লক এভাৰেজ ফিউল ইকনমি ডিসটেন্স টু এমটি ইন্ডিকেটৰ মুঠতে মিটাৰ কনসোলটো সেমি ডিজিটেল মিটাৰ কনসোলৰ পৰা ফুলি ডিজিটেল মিটাৰলৈ কনভাৰ্ট কৰিছে বাজাজে তাৰ পিছত এখন বাইকত এটা বেটাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স পাব 168 mm Hello everyone, welcome back to my YouTube channel. I hope সকলো ভালে আছে মই ভালে আছো আজি এগেইন মই গোলাঘাটৰ সিয়াম বাজাৰত আহিছো আৰু সিয়াম বাজাৰত বাইকৰ কিমান কালেকচন আছে দেখিছে প্ৰিমিয়াম সেগমেন্টৰ পৰা কমিউটিং সেগমেন্টৰ লৈকে আৰু কোনোবাই যদি ইভি স্কুটাৰ লম বুলি আছে তেতিয়া ইয়াত বাজাজ সেটক এভেইলেবল আছে আপোনালোকে আহক এপইন্টমেন্ট বুক কৰক আৰু ভাল ডিসকাউন্টত ভাল অফাৰত ইয়াত বাইক বা স্কুটি আপোনালোকে লৈ যাব পাৰিব আৰু গোলাঘাট সিয়াম বাজাৰৰ দুটা ব্ৰাঞ্চ আছে এটা আছে বেঙেনাখৰ চাইলি আৰু এটা আছে এংৰাপাৰা চাইলি আপোনালোকৰ যোনটো ওচৰ হয় হেতুতে ভিজিট কৰিব পাৰে আৰু আজি মই এখন স্পেশাল বাইকৰ ৰিভিউ কৰিম এখনৰ নাম হৈছে NS200 ৰ বিষয়ে আপোনালোকক কাকো বেছিকৈ কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই কিয়নো NS200 ৰ মাৰ্কেটিং বহুত আৰু বহুতে NS200 ক পছন্দ কৰা দেখিবলৈ পোৱা গৈছে 2012 চনত যেতিয়া NS200 বাজাজে ইণ্ডিয়ান মটৰচাইকেল মাৰ্কেটত লঞ্চ কৰিছিল তেতিয়াৰ পৰা NS200 মাৰ্কেটৰ ৰাজত্ব কৰি থকা দেখিবলৈ পোৱা গৈছে কিছুমান অফিচিয়েলি ৰিজনত NS200 ডিসকন্টিনিউ কৰি দিছিলে বাজাজে কিন্তু আকৌ 2016 চনত NS200 মটৰচাইকেল মাৰ্কেটত বাজাজে লঞ্চ কৰিছে তাৰ পিছত এখন মটৰচাইকেলত বাজাজে BS6 কমপ্লেইনৰ ইঞ্জিন এসেম্বল কৰিছে তাৰ পিছত এখন বাইকত বহুত বিলাক আপোনালোকে ৰিফাইনমেন্ট দেখিবলৈ পাব এখন বাইকৰ এক্সস্ট মাৰ্ক কেনেকুৱা এখন বাইকৰ সিটিং পজিশন কেনেকুৱা এখন বাইকৰ সাসপেনশনৰ ষ্টিফনেস কেনেকুৱা গোটেইখিনি মই এইটো ভিডিঅ আপোনালোকৰ আগত ডিসকাস কৰিম আপোনালোকে যদি এখন বাইক লম বুলি ভাবে আপোনালোকৰ মাজত কিবা যদি কনফিউজন আছে সেইখিনি মই দূৰ কৰিম এইটো ভিডিঅৰ জৰিয়তে আপোনালোকে খালি ভিডিঅটো শেষৰলৈকে কানেক্ট হৈ থাকিব তাৰ পিছত ভিডিঅখন আৰম্ভণিৰ আগতে মই এখন বাইকৰ এক্সস্ট মাৰ্ক আপোনালোকক শুনাই দিব বিচাৰিছো এখন বাইকত আপোনালোকে আন্ডাৰবেলি এক্সস্ট পাব আন্ডাৰবেলি এক্সস্টৰ মাত কেনেকুৱা আপোনালোকে সবে জানে আন্ডাৰবেলি এক্সস্টৰ যোনটো মাতৰ থামনেস বহুত এটা প্ৰিমিয়াম সেগমেন্টৰ মটৰচাইকেলৰ এক্সস্ট নোট নিচিনা লাগে শুনিবলৈ মোৰ পাৰ্সোনালি তেনেকুৱা লাগে এখন বাইকৰ এক্সস্ট নোটটো আপোনালোকৰ কেনেকুৱা লাগে এখন বাইকৰ এক্সস্ট নোটটো কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব তাৰ পিছত এখন বাইক মই এটা প্ৰ্যাকটিক্যালি চলাই চাম গোটেইখিনি কথা মই আপোনালোকৰ আগত ডিসকাস কৰিম তেতিয়া হলে ভিডিঅটো আপোনালোকে শেষৰলৈকে চাই থাকিব অলৰাইট গাইজ এতিয়া মই NS200 ৰ কমপ্লিটলি আপোনালোকৰ আগত ৰিভিউ কৰিম এখন বাইক মই প্ৰ্যাকটিক্যালি চলাইছো এখন বাইকৰ সাসপেনশন কেনেকুৱা পালো এখন বাইকৰ হ্যান্ডেল স্টেবিলাইজেশন কেনেকুৱা পালো এখন বাইকৰ ব্ৰেকিং বাইক কেনেকুৱা পালো এখন বাইকৰ থ্ৰটেল ৰেসপন্স কেনেকুৱা পালো এখন বাইকৰ ইঞ্জিন ৰেসপন্স কেনেকুৱা পালো গোটেইখিনি মই আপোনালোকৰ লগত ডিসকাস কৰিম খালি আপোনালোকে ভিডিঅটো শেষৰলৈকে কানেক্ট হৈ থাকিব প্ৰথমতে মই আপোনালোকক দেখাও এখন বাইকৰ ফ্ৰণ্টৰ ভিউটো ফ্ৰণ্টত আপোনালোকে এটা ফ্ৰেছ ডিজাইন দেখিবলৈ পাব এটো হেডল্যাম্প কনসেপ্ট বাজাজে নতুনকৈ এসেম্বল কৰিছে NS সিৰিজৰ বাইক বিলাকত ইয়াত দেখিব এনে ধৰণে আপোনালোকে থান্ডাৰবোল্ট ষ্টাইলত DRL এই ডিজাইনটো মোৰ পাৰ্সোনালি বহুত ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব এটো নাম দিছে বাজাজে থান্ডাৰবোল্ট ডিজাইন এটো ডিজাইন মোৰ ভাল লাগিছে তাৰ পিছত ইয়াত আপোনালোকে কমপ্লিটলি LED হেডল্যাম্প সেটআপ দেখিবলৈ পাব ইয়াৰ যোনটো ব্ৰাইটনেস মই ভাবো বহুত বেটাৰ হয় আগৰ মডেল কেটাতকৈ কিয়নো ইয়াত যোনটো LED হেডল্যাম্প বাজাজে এসেম্বল কৰিছে তাৰ যোনটো ব্ৰাইটনেস হয় মই এতিয়া দিনতো বাইকখন ৰাইড কৰিছিলো একদম ধুনীয়াকৈ মই হাইৱেত তাৰ ফোকাসিং দেখিবলৈ পাইছো হেতু ফালৰ পৰা মই আপোনালোকক জনাইছো ইয়াৰ যোনটো হেডল্যাম্পৰ থ্ৰো একদম বেটাৰ হ'ব নাইটত চলাবলৈ আপোনালোকে আফটাৰ মাৰ্কেটকে ফগ ল্যাম্প এসেম্বল নকৰিলেও হ'ব হেতু মই ভাবিছো আপোনালোকে কেনেকুৱা পায় কমেন্ট বক্সত কমেন্ট কৰিব আৰু আপোনালোকে যদি চলাইছে NS200 তেতিয়া হলে ইয়াৰ লাইটিং থ্ৰু আৰু লাইটিং কনসেপ্টটো কেনেকুৱা লাগে হেতু কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব তাৰ পিছত এখন বাইকৰ হেডল্যাম্পৰ ওপৰত এনে ধৰণে আপোনালোকে বাজাজৰ লগোটো দেখিবলৈ পাব এটো দেখিছে নৰমাল লগো হয় কোনো ধৰণৰ 3D দিয়া নাই বাজাজে তাৰ পিছত ওপৰত এনে ধৰণে হেডল্যাম্পৰ ওপৰত এখন পিয়ানো ব্লেকত ভাইজাৰ দেখিবলৈ পাব এখনে উইং ব্লাস্টৰ পৰা কোনো ধৰণে আপোনালোকক প্ৰটেক্ট নকৰে কিন্তু লুক ওয়াইজ দেখিবলৈ বহুত ইমপ্ৰুভ হৈছে বাইকখন এই পিয়ানো ব্লেকত থকা ভাইজাৰখনৰ কাৰণে তাৰ পিছত তললৈ এনে ধৰণে কমপ্লিটলি LED সেটআপত হেডল্যাম্প দেখিবলৈ পাব এই যোনকিটা ব্লিংকাৰ্স হয় কমপ্লিটলি LED আহে তাৰ পিছত ইয়াৰ ফ্লেক্সিবিলিটি ফালৰ পৰা বাজাজে ধুনীয়াকৈ ধ্যান ৰাখিছে ইয়াত আপোনালোকে ধুনীয়া এটা ফ্লেক্সিবিলিটি পাব আৰু কমপ্লিটলি ফ্ৰন্ট আৰু ৰিয়াৰ দুইটা সাইডে আপোনালোকে LED হেডল্যাম্প আৰু LED DRL LED টেল ল্যাম্প পাব লাইটিং কনসেপ্টখিনি কমপ্লিটলি বাজাজে LED লৈ কনভাৰ্ট কৰিছে তাৰ পিছত তললৈ এনে ধৰণে নাম্বাৰ প্লেট এসেম্বল কৰিব পৰা পইণ্ট আৰু NS সিৰিজৰ আগৰ 200 বিলাকতো বাজাজে নাম্বাৰ প্লেট এসেম্বল কৰিব পইণ্টটো এনে ধৰণে তলফালে এসেম্বল কৰিছিল আৰু এতিয়াও এনে ধৰণে তলফালে আছে তাৰ পিছত আগফালে এনে ধৰণে আপোনালোকে আপসাইড ডাউন সাসপেনশন দেখিবলৈ পাব আপসাইড ডাউন সাসপেনশনৰ সফটনেস কেনেকুৱা আপসাইড ডাউন সাসপেনশনৰ ৰেসপন্স কেনেকুৱা গাটগুটত পৰিলে হেখিনি কথা আপোনালোকে জানে মই
অলৰেডি কভাৰ কৰিছোঁ আপসাইড ডাউন ছাছপেনশ্যনক লৈ পেলাই আৰু মই এতিয়া নিজে এখন বাইক চলাইছিলোঁ মই সৰু সুৰা গাত কিছুমানত পেলাইছোঁ তেতিয়াও মই অনুভৱ কৰিছোঁ যে ইটছ অ'কে ছাছপেনশ্যন বেটাৰ আগতকৈ বহুত ধুনীয়া এটা ছাছপেনশ্যনত ছফ্টনেছ আছে আগতকৈ ধুনীয়া এটা ছাছপেনশ্যনডাল ইম্প্ৰুভ কৰিছে বাজাজে সেইটো ফালৰ পৰা মই ধ্যান ৰাখি আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে ছাছপেনশ্যন ফালৰ পৰা NS200ক ফ্ৰণ্টেই হওক বা ৰিয়েৰে হওক ৰিয়েৰ ছাছপেনশ্যন ফ্ৰণ্ট ছাছপেনশ্যন দুইটা একদম স্মুথ পাব তাৰপিছত মাডগাৰ্ডখন যদি চাই আপোনালোকে ডুৱেল কালাৰ টিউনত দেখিবলৈ পাব এনেধৰণে ওপৰৰ পজিশ্যনটোত ফেট কাৰ্বন ফাইবাৰৰ টাচ দেখিবলৈ পাব আৰু তলফালৰ পজিশ্যনটোত নৰ্মেল মেট ব্লেকত এটা কালাৰ টিউন দেখিবলৈ পাব তাৰপিছত এনেধৰণে মাডগাৰ্ডখনৰ ছাইডত আপোনালোকে ABS ডুৱেল চেনেলৰ যোনটো বেচিং হয় এনেধৰণে কৰা দেখিবলৈ পাব তাৰপিছত এখন বাইকত বাজাজে ডুৱেল পাৰ্পছ টিউবলেছ টায়াৰ অফাৰ কৰিছে কাষ্টমাৰলৈ তাৰপিছত হুইল চাইজ হৈছে এখন বাইকত আপোনালোকে 17 ইঞ্চিৰ পাব হুইল চাইজ আৰু এখন বাইকৰ টায়াৰ প্ৰফাইলৰ কথা যদি কওঁ 180 ছেকশ্যনৰ টায়াৰ পাব এখন বাইকত আৰু ফ্ৰণ্ট ৰিয়াৰ দুইটা চাইডে আপোনালোকে 17 ইঞ্চি হুইল পাব আৰু এলয়ৰ কথা যদি কওঁ ইয়াত আপোনালোকে এটা মেটেল কালাৰত ইয়াত দেখিছে গ্ল'চি মেটেল কালাৰত এনেধৰণে এলয় দেখিবলৈ পাব আৰু এলয়ৰ যোনটো কাটিং হয় এলয়ৰ যোনটো ডিজাইন মোৰ পাৰ্চনেলি ধুনীয়া লাগিছে ইয়াৰ ডিজাইনটো আপোনালোকে কেনেকুৱা লাগে আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰিব মোক তাৰপিছত ইয়াত আপোনালোকে ডুৱেল চেনেল ABS পাব ছেফটি ফালৰ পৰা বাজাজে ধ্যান ৰাখিছে কমপ্লিটলি আৰু ফ্ৰণ্টৰ ডিছপ্লেটৰ কথা যদি মই কওঁ ইয়াত আপোনালোকে 300 mm ডিছপ্লেট দেখিবলৈ পাব আৰু এখন বাইকত গ্ৰেমিকাৰ ব্ৰেক কেলিপাৰ বাজাজে বা কাষ্টমাৰলৈ অফাৰ কৰিছে আৰু গ্ৰেমিকা ব্ৰেক কেলিপাৰৰ ৰেছপন্স কেনেকুৱা আৰু গ্ৰেমিকা ব্ৰেক কেলিপাৰৰ যোনটো ব্ৰেকিং বাইক সেইটো মই আপোনালোকক জনাইছোঁৱেই NS400 আৰু বাজাজ ডমিনৰ 400ৰ কম্পেৰিজন ভিডিঅ'টো যদি আপোনালোকে চাইছে গম পাব গ্ৰেমিকা ব্ৰেক কেলিপাৰৰ কথা মই তাত ডিছকাছ কৰিছিলোঁ আৰু যদি চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু NS200ত বাজাজে এনেধৰণে গ্ৰেমিকা ব্ৰেক কেলিপাৰ অফাৰ কৰিছে আৰু ফ্ৰণ্টৰ ডিছপ্লেট চাইজ হৈছে 300 mm তাৰপিছত ছাইড প্ৰফাইললৈ আহোঁ আৰু ফ্ৰণ্টৰ পৰা আপোনালোকে এনেধৰণৰ এটা ফ্ৰেছ লুক দেখিবলৈ পাব আৰু ফ্ৰণ্টৰ লুকটো NS200ৰ বহুত ভাল লাগে মোৰো ভাল লাগে আৰু কাষ্টমাৰে বহুত পচন্দ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইকাৰণে বাজাজে 2012 চনত যেতিয়া NS চিৰিজৰ বাইক NS200 ইণ্ডিয়ান মটৰচাইকেল মাৰ্কেটলৈ লঞ্চ কৰিছিলে তেতিয়াৰ পৰা আজিৰ ডেটলৈকে BS6 আজিতো BS6 কমপ্লেইনৰ ইঞ্জিন বাজাজে এখন বাইকত এছেম্বল কৰিছে আজিৰ ডেটলৈকে 2012 চনৰ পৰা বাজাজে NS200ৰ পৰা যোনটো ৰেছপন্স পাইছে কাষ্টমাৰ বহুত ভাল ৰেছপন্স পোৱা দেখিবলৈ পোৱা গৈছে আৰু কাষ্টমাৰে এখন বাইকত বহুত পচন্দ কৰা দেখিবলৈ পোৱা গৈছে নিউ জেনেৰেশ্যন যোনটো হয় NS200 বুলি ক'লে একদম বলিয়া বহুত এটা ডিমাণ্ডিং বাইক হয় এখন সেইটো ফালৰ পৰা বাজাজে এখন বাইকত ডিজিটেল মিটাৰ কনচললৈ বাজাজে অফাৰ কৰিছে আৰু তাত বহুতবিলাক ফিচাৰ ইনক্লুড কৰিছে সেইখিনিও মই ডিছকাছ কৰিম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব এতিয়া আহোঁ ছাইড প্ৰফাইলৰ ফালে এতিয়া ছাইড ভিউটোত আপোনালোকে NS200ত এনেকুৱা ধৰণৰ এটা নিউ ফ্ৰেছ আৰু এটা এট্ৰেক্টিভ ডিজাইন দেখিবলৈ পাব ইয়াৰ যোনটো ষ্টিকাৰিং কনচেপ্ট হয় একদম ফ্ৰেছকৈ বাজাজে অফাৰ কৰিছে ইয়াৰ দেখিছে 200ৰ যোনটো ডিজাইন হয় ষ্টিকাৰিং হয় এই ষ্টিকাৰিং কনচেপ্টটো মোক বহুত এটা এট্ৰেক্টিভ লাগিছে ইয়াৰ দেখিছে ইয়াৰ যোনটো 200ৰ এনেধৰণে যোনটো ষ্টিকাৰিং দিছে ন এইটো এটা মিৰৰ টাইপ ষ্টিকাৰিং এছেম্বল কৰিছে ইয়াত দেখিছে মই এটা মোবাইলটো ওচৰলৈ নিছোঁ মোবাইলটো ইয়াত এনেধৰণে ভিজিবল হৈ গৈছে মানে ইয়াৰ যোনটো ষ্টিকাৰিং হয় একদম মিৰৰ টাইপ এটা ডেজলিং আহি আছে ইয়াত তাৰপিছত ওপৰৰ ফালে এনেধৰণে ৰেড কালাৰৰ অলপ চলপ টাচ দেখিবলৈ পাব আৰু ওপৰত এনেধৰণে গ্ল'চি ব্লেকৰ টাচ দেখিবলৈ পাব যোনটো পেইণ্টৰ কনচেপ্ট হয় গ্ল'চি ব্লেকত আছে তাৰপিছত ছাইডত আপোনালোকে এনেধৰণে নৰ্মেল ৰেডিয়েটৰ গ্ৰিল টাইপ এটা ফেক ৰেডিয়েটৰ গ্ৰিল টাইপ এনেধৰণে ডিজাইন দেখিবলৈ পাব তাৰপিছত টেংকৰ তলত ছাইডত এনেধৰণে যোনটো ৰেড কালাৰ টাষ্ট আছে ন সেইটো বহুত ধুনীয়া লাগিছে দেখিবলৈ তাৰপিছত ফিউল ইনজেক্টৰ বুলি এনেধৰণে ষ্টিকাৰিং কৰা হৈছে তাৰপিছত তললৈ যদি আহে ফেৰিঙত এনেধৰণে আপোনালোকে গ্ৰে কালাৰৰ টাচ দেখিবলৈ পাব তাৰপিছত তাত এনেধৰণে ৰাবাৰৰ পেডিং দেখিবলৈ পাব কাৰণ ইয়াত ফুটপেক্সডাল আছে ফুটপেক্সৰ পৰা ওপৰলৈ এনেকৈ ভৰি দুটা যেতিয়া ৰাইডাৰজনে চলাব এনেধৰণে ইয়াত ধুনীয়াকৈ এটেষ্ট হৈ থাকিবলৈ ইয়াত ৰাবাৰৰ এনেধৰণে কোটিং দিছে বাজাজে তাৰপিছত তলফাললৈ এনেধৰণে ৰেডিয়েটৰ কনচেপ্টটো আছে ৰেডিয়েটৰ কথা জানে এখন লিকুইড কুল ইঞ্জিনৰ মটৰচাইকেল হয় সেইটো কাৰণে এনেধৰণে ৰেডিয়েটৰ গ্ৰিল আছে আৰু NS200 NS400ৰ ৰেডিয়েটৰ গ্ৰিল কনচেপ্টটো একদম একেই হয় ইয়াত আপোনালোকে লিকুইড কুল ৰেডিয়েটৰ গ্ৰিল দেখিবলৈ পাব আৰু ইয়াত দেখিছে একদম ফ্লেট টাইপ ৰেডিয়েটৰ গ্ৰিল এনেধৰণে আছে তাৰপিছত ছাইডত এনেধৰণে ইঞ্জিন কালাৰ টিউনটো যদি চাই ইয়াত আপোনালোকে মেটেল ব্লেকত এনেধৰণে ইঞ্জিন কালাৰ টিউনটো দেখিবলৈ পাব আৰু এইটো হৈছে বাজাজৰ লগো এনেধৰণে আছে তাৰপিছত আণ্ডাৰবেলি তলফাললৈ যদি চাই ইয়াত এটা ধুনীয়া ফ্ৰেছ ডিজাইনত আপোনালোকে ষ্টিকাৰিং কৰা দেখিব আণ্ডাৰবেলিত আৰু ইয়াত দেখিছে আণ্ডাৰবেলিত এনেধৰণে ৰেড কালাৰৰ টাচ দিছে আৰু তলফাললৈ এনেধৰণে পেইণ্টৰ যোনটো স্কিম হয় এইটো মেটেল ব্লেকত আছে তাৰপিছত ইয়াত দেখিছে ছাইডত এনেধৰণে 6 স্পীড গিয়াৰ বক্স এছেম্বল কৰিছে আৰু গিয়াৰ বক্সটো এনেধৰণে মেনশ্যন হৈ আছে 6 স্পীড তাৰপিছত ইয়াৰ দেখিছে তলফাললৈ ছাইড ষ্টেণ্ড আৰু এয়া হৈছে চেণ্টাৰ ষ্টেণ্ড তাৰপিছত NS200ত আণ্ডাৰবেলি এক্সজষ্ট আছে আপোনালোকে গম পায় তাৰপিছত এই ছাইডৰ পৰা এনেধৰণে
হাফ চেন কভাৰ এনেধৰণে দেখিবলৈ পাব তাৰপিছত এক্সেসৰিজৰ কথা যদি মই কওঁ ইয়াত আপোনালোকে কমপ্লিটলি এক্সেসৰিজ লোডেড হৈ থকাই দেখিব ইয়াত দেখিছে চাৰি গাৰ্ড এনেধৰণে এছেম্বল হৈ আছে তাৰপিছত চেণ্টাৰ ষ্টেণ্ড এছেম্বল হৈ আছে আৰু সাইড ষ্টেণ্ড কাটত ফিচাৰটো ইনক্লুড হৈ আছে সেফটি ফিচাৰত পৰে একচুৱেলি হেতু তাৰপিছত গিয়াৰ বক্সত এনেধৰণে আপোনালোকে 6 স্পীড গিয়াৰ বক্স পাব আৰু এডাল হৈছে গিয়াৰ লিভাৰডাল এনেধৰণে ৰাবাৰ ফিনিশিঙত দেখিবলৈ পাব আৰু ফুটপেক্সডাল ৰাইডাৰৰ এনেধৰণে ৰাবাৰ ফিনিশিঙত আছে তাৰপিছত পিলিয়ন ফুটৰেষ্টডাল যদি চাই এডাল এনেধৰণে কাষ্টনত আছে তাৰপিছত পিলিয়ন ফুটৰেষ্টৰ যোনডাল বেন পাইপডাল এনেধৰণে পিয়ানো ব্লেকত আছে তাৰপিছত ইটো সাইডৰ পৰা যদি চাই আপোনালোকে ইটো সাইডেও এনেধৰণে এগেইন ইটো সাইডে যেনেধৰণে মই আপোনালোকক দেখাইছিলোঁ এইটো সাইডেও তেনেধৰণে দেখিবলৈ পাব ইয়াত আপোনালোক লিকুইড কুলৰ যোনটো ৰেডিয়েটৰ গিল তাত এনেধৰণে লিকুইড কুলখিনি এনেধৰণে দেখিবলৈ পাব আপোনালোকে ভিজিবল হৈ থাকিব তাৰপিছত আপোনালোকে সাইড লেগ গাৰ্ড এনেধৰণে এছেম্বল হৈ থকা দেখিবলৈ পাব আৰু বাজাজে আপোনালোকক এনেধৰণে ডিছলকো অফাৰ কৰে ইয়াত দেখিছে আপোনালোকে আফটাৰ মাৰ্কেটকে ডিছলক নিকিনিলেও হ'ব ডিছলক ইয়াত বাজাজে অফাৰ কৰিছে এইটো ভাল লগা কথা তাৰপিছত ইঞ্জিন কালাৰ দিনটো একেই আপোনালোকে মেটেল ব্লেকত দেখিবলৈ পাব আৰু ইঞ্জিন কাউলখনত এনেধৰণে আণ্ডাৰবেলিখনত ৰেডৰ টাচ দেখিবলৈ পাব আৰু এয়া হৈছে ৰিয়াৰ ব্ৰেকডাল এনেধৰণে আপোনালোকে মেটেলত দেখিবলৈ পাব আৰু ৰাইডাৰ ফুটৰেষ্টডাল এনেধৰণে ৰাবাৰ কটিঙত আছে আৰু পিলিয়ন ফুটৰেষ্টডাল এনেধৰণে মেটেল ব্লেকত আছে আৰু এইটো সাইডৰ পৰা আপোনালোকে এনেধৰণৰ এটা লুক পাব আৰু ওপৰৰ ফালে যদি চাই টেংকত এনেধৰণে আপোনালোকে পালচাৰৰ বেজিংটো 3Dত পাব আৰু টেংকৰ যোনটো কনসেপ্ট হয় আগতকৈ অলপ চেঞ্জ কৰিছে বাজাজে আপোনালোকে ইয়াত দেখিছে টেংকত এনেধৰণে তেওঁলোকে টেংপেড ৰাবাৰ কটিঙত দিয়া হৈছে আপোনালোকে যদি বেল্ট চেল্ট কিবা পিন্ধিও বাইকখন ৰাইড কৰে তেতিয়াও টেংকত কোনো ধৰণৰ স্ক্ৰেচ অহাৰ চান্স নাই কিয়নো ইয়াত ৰাবাৰ পেডিং কৰা হৈছে আৰু এইটো আফটাৰ মাৰ্কেটকে আপোনালোকে নলগালে হ'ব এইটো বহুত ভাল লগা কথা টেংকটোত স্ক্ৰেচ আহি নপৰে তাৰপিছত ওপৰত এনেধৰণে টেংকটো দেখিবলৈ পাব আৰু এয়া হৈছে E20 বেচিঙৰ মটৰচাইকেল কাৰণে আপোনালোকে এখন বাইকত E20 এনেধৰণে ষ্টিকাৰিং দেখিবলৈ পাব আৰু এখন বাইকত স্প্লিট সিট বাজাজে অফাৰ কৰিছে স্প্লিট সিটৰ কথা মই ডিসকাস কৰিম আপোনালোকে খালি ভিডিঅটো শেষলৈকে কানেক্ট হৈ থাকিব তাৰপিছত সাইডৰ প্ৰফাইলত যদি আপোনালোকে সাইডৰ মাস্কখন চাই এনেধৰণে ৰেডিয়েটৰ গিল টাইপ ইয়া দেখিছে এয়াৰটো ৰিলিজ হ'বলৈ এনেধৰণে আপোনালোকে ৰেডিয়েটৰ গিল টাইপ দিয়া দেখিবলৈ পাব বাজাজে তাৰপিছত টেল সেকশনত আপোনালোকে এনেধৰণে NS200 ষ্টিকাৰিং দেখিবলৈ পাব আৰু পেইণ্টৰ যোনটো স্কিম হয় সেইটো আপোনালোকে মেটেল ব্লেকত দেখিবলৈ পাব আৰু তলৰ ফালে এনেধৰণে গ্ৰাফিক্স দেখিবলৈ পাব ৰেড আৰু গ্লসি গ্ৰে কালাৰত ইয়া দেখিছে তাৰ কাৰণে বাইকখন লুক ওয়াইজ বহুত এট্ৰেক্টিভ হৈ পৰিছে আৰু টেল সেকশনটো যদি চাই টেল সেকশনটো মাডগাৰ্ডখন NS200 ৰ আগৰ পৰাই বহুত ভাল লাগে মোৰো ভাল লাগে আৰু কাস্টমাৰেও বহুত পছন্দ কৰে NS200 ৰ টেল সেকশনটো কিয়নো বহুতে আজিকালি নতুন জেনেৰেশ্যন বিলাকে বাইক এখন লোৱাৰ পিছত টেল সেকশন কোম্পানীৰ পৰা অহা মাডগাৰ্ডখন খুলি পেলাই তেওঁলোকে আফটাৰ মাৰ্কেটকে টেল টাইডিং এছেম্বল কৰা দেখিবলৈ পোৱা যায় কিন্তু বাজাজে হেতু ফালৰ পৰা ধ্যান ৰাখি NS200 তেতিয়াৰে 2012 চনতে এনেধৰণে টেল টাইডি অফাৰ কৰিছিলে কাস্টমাৰলৈ এতিয়াও এনেধৰণে টেল টাইডি অফাৰ কৰিছে আৰু টেল টাইডি কাৰণে এখন বাইকৰ লুক ওয়াইজ পিছফালৰ পৰা বহুত এটা আইকেটচি হৈ পৰে দেখিবলৈ আৰু এটো কাস্টমাৰে বহুত পছন্দ কৰে তাৰপিছত লাইটিং কনসেপ্টৰ কথা মই কলোৱে আপোনালোকক এখন বাইকত বাজাজে কমপ্লিটলি LED অফাৰ কৰিছে ইয়াত আপোনালোকে ৰিয়েল টেল লেম্পটো এনেধৰণে দেখিবলৈ পাব NS সিৰিজৰ বাইকবিলাকত টেল লেম্পটো এনেধৰণে দেখিবলৈ পাব মই এবাৰ জ্বলাই দেখুৱাম আপোনালোকে যদি বাইকখন অন কৰে এনেধৰণৰ এটা টেল লেম্প দেখিবলৈ পাব টেল লেম্পটো বহুত ধুনীয়া লাগে দেখিবলৈ আৰু তলফাললৈ ইয়া দেখিছে ব্লিংকাৰ্ছ বিলাক এনেধৰণে LEDত আছে আৰু দুইটা সাইডে আপোনালোকে এনেধৰণে নাইট ৰিফ্লেক্টৰ দেখিবলৈ পাব এইটো সাইডেও আছে আৰু এই ধৰণে তলফালে নাম্বাৰ প্লেট এছেম্বল কৰিব পৰা পইণ্ট আৰু তলফালে দেখিব ফ্লিপ মাডগাৰ্ডৰ কাৰণে বাইকখনত যদি আপোনালোকে বৰষুণৰ বতৰত চলাই বোকা পানীয়ে পিছফালৰ বহি যোৱা পিলিয়নজনক কেতিয়াও আমনি নকৰে ডিস্টাৰ্ব নাপায় তেওঁ বোকা পানীৰ ফালৰ পৰা তাৰপিছত দুইটা সাইডে মই আপোনালোকক 360 ভিউটোত কেনেকুৱা ধৰণৰ এটা লুক পাব মই গোটেইখিনি আপোনালোকক দেখালো তাৰপিছত আহো ইঞ্জিন স্পেচিফিকেশনখিনিৰ ফালে এখন বাইকত আপোনালোকে 199.5 cc সিঙ্গল সিলিন্ডাৰ লিকুইড কুল ট্ৰিপল স্পাৰ্ক 4 ভেলভ ইঞ্জিন দেখিবলৈ পাব আৰু ইঞ্জিন পাৱাৰ আগতকৈ বাজাজে এটা বেটাৰ ইঞ্জিন আপোনালোকলৈ অফাৰ কৰিছে ইঞ্জিনৰ ফালৰ পৰা আপোনালোকে ধুনীয়া এটা ৰিফাইনমেন্ট পাব আৰু সাউণ্ডৰ কথা মই কলোই আপোনালোকক ভিডিঅটো ষ্টাৰ্টিংত মই আপোনালোকক এবাৰ এক্সজষ্ট নোটটো শুনাইছিলো আণ্ডাৰবেলি এক্সজষ্ট আছে আৰু আণ্ডাৰবেলি এক্সজষ্টৰ মাতটো বহুত এটা বেছি থাম্বত আপোনালোকে শুনিবলৈ পাব এতিয়া মই আপোনালোকক শুনামো মাতটো তেতিয়ালৈকে আপোনালোকে কানেক্ট হৈ থাকক ভিডিঅটোত আৰু ইঞ্জিন পাৱাৰ ফিগাৰ আগতকৈ বাজাজে অলপ ইমপ্ৰুভ কৰিছে মেক্স পাৱাৰ পাব এখন বাইকত আপোনালোকে 24.5 PS ত 9750 RPM ত আৰু মেক্স টৰ্ক হৈছে এখন বাইকৰ 18.74 নিউটন মিটাৰ 8000 RPM এয়া দেখিছে আপোনালোকে এখন বাইকত পাৱাৰ ফালৰ পৰা এটা বেটাৰ ইমপ্ৰুভমেন্ট কৰা দেখিবলৈ পাব আগৰ মডেল কেটাতকৈ এতিয়া মডেলটোত আৰু এখন বাইকৰ মই নিজে এতিয়া প্ৰ্যাকটিক্যালি চলাইছো যোনটো থ্ৰটল ৰেসপন্স বেটাৰ হয় 6 স্পীড গিয়াৰ বক্সৰ কাৰণে আপোনালোকৰ এনেকুৱা কেতিয়া অনুভৱ নহয় যে বাইকখনে কষ্ট পাইছে হাইৱেত আৰু এটা গিয়াৰ লাগিছিল আৰু এটা গিয়াৰ বাজাজে ইয়াত এছেম্বল কৰিবলগীয়া হৈছিল তেনেকুৱা ধৰণৰ আপোনালোকে কেতিয়াও প্ৰশ্ন নাহে মনলৈ নিজে আপোনালোকে চলালে গম পাব এখন বাইকৰ আৰু NS ৰ কথা মই ইমান বুজোৱা প্ৰয়োজনীয়তা মই নাভাবো আছে বুলি
NS বহুতে চলাইছে NSৰ বহুত ভাল ৰেছপন্স পোৱা গৈছে কাষ্টমাৰ ফালৰ পৰা কিয়নো ইয়াৰ ইঞ্জিনটোৱে বহুত বেটাৰ হয় এসময়ত 2012 চনত যেতিয়া NS 200 কোম্পানীয়ে লঞ্চ কৰিছিলে তেতিয়া এখন বাইকৰ ইঞ্জিন পাৱাৰটোৰ কাৰণে বেণ্ড কৰি দিছিলে আকৌ বাজাজে ক্যালকুলেশন কৰি মাৰ্কেটিং কৰি আকৌ এখন বাইক লঞ্চ কৰিছে মাৰ্কেটত এতিয়া এখন বাইকত আপোনালোকে এনেকুৱা ধৰণৰ এটা পাৱাৰ ফিগাৰ পাইছে আৰু এটো পাৱাৰৰ কাৰণে এখন বাইকত মই নাভাবো আপোনালোকক পাৱাৰৰ ফালৰ পৰা আপোনালোকে কিবা এটা মাইনাস পইণ্ট পাব পাৱাৰ ফালৰ পৰা মই ভাবো একদম 100 এখন বাইকত দিব বিচাৰো 10 দিব বিচাৰো এখন বাইকত পাৱাৰ ফালৰ পৰা আৰু ৰিয়াৰ সাসপেনশনৰ কথা যদি মই কওঁ এখন বাইকত আপোনালোকে নাইট্ৰক্স 5 ষ্টেপ এডজাস্টেবল মনোশক এবজৰ্ভাৰ দেখিবলৈ পাব আৰু মিডল সাইডেড ফিটিং সুইগামৰ কাৰণে এখন বাইকত আপোনালোকে সফটনেছক লৈ পেলাই কোনো ধৰণৰ প্ৰশ্ন কৰিবলগীয়া নহয় আৰু সফটনেছ মই পাৰ্সোনালি বহুত ধুনিয়া পাইছো মই নিজে প্ৰ্যাকটিক্যালি এখন বাইক চলাই পেলাই মই আপোনালোকক জনাইছো বহুত ধুনিয়া এটা সফটনেছ আপোনালোকলৈ দিছে বাজাজে ধুনিয়া এটা সফটনেছ আপোনালোকলৈ অফাৰ কৰিছে এডাল মনোশক এবজৰ্ভাৰে আপোনালোকক সৰুখুৰা গাতবিলাকত যেতিয়া আপোনালোকে পেলাব তেতিয়া এনেকুৱা অনুভৱ নহয় যে বাইকখনে এটা মেজৰ ঝাটকা আপোনালোকলৈ ফিল আহিব তেনেকুৱা ধৰণৰ আপোনালোকক কেতিয়াও অনুভৱ নকৰে ইয়াত সাসপেনশনডালে ধুনিয়া ৰেছপন্স দিয়া দেখিবলৈ পাব আপোনালোকে তাৰ পিছত ৰিয়াৰ টায়াৰ সাইজৰ কথা যদি মই কওঁ ইয়াত আপোনালোকে ডুৱেল পাৰপজ টিউবলেছ টায়াৰ এনে ধৰণে পাব আৰু টায়াৰ সাইজ হৈছে 180/17 মানে 180/70 সেকশনৰ টায়াৰ পাব ডুৱেল পাৰপজ আৰু 17 ইঞ্চি এলয় পাব ফ্ৰন্ট আৰু ৰিয়াৰ দুইটা সাইডে আপোনালোকে 17 ইঞ্চি এলয় পাব আৰু টায়াৰ সাইজ 180/70 মানে 180/70 টায়াৰ সাইজ আৰু টায়াৰ সাইজ মই ভাবো আৰু অলপ ইমপ্ৰুভ কৰিব পাৰিলেহেঁতেন বাজাজে টায়াৰ বাইকখনৰ ইঞ্জিন ক্যালকুলেশন কৰিবলৈ গলে আৰু বাইকখনৰ লুকটো ক্যালকুলেশন কৰিবলৈ গলে টায়াৰ সাইজটো আৰু অলপ 190 সেকশনৰ টায়াৰ দিয়া হলে আৰু অলপ লুক ওয়াইজ এট্ৰেক্টিভ হল তাৰ পিছত আহো ওপৰ ফালে আপোনালোকে এনে ধৰণে ডুৱেল গ্ৰেভ ৰেল দেখিবলৈ পাব যেটো মেটেল ব্লেকত আছে আৰু মেটেল ব্লেকত এনে ধৰণে গ্ৰেভ ৰেল থকাৰ কাৰণে আপোনালোকে বাইকখন যদি পাৰ্কিং কৰিম বুলি ভাবিবা কিবা কাৰণত ইফালে টানিবলগীয়া হয় ধুনিয়াকৈ এখন বাইকত গ্ৰেভ ৰেলডালত ধৰি পেলাই এনে টানিব পাৰিব তাৰ পিছত সিটৰ ফালে আহোঁ সিটত আপোনালোকে এনে ধৰণে স্প্লিট সিট দেখিবলৈ পাব ডুৱেল স্প্লিট সিট আছে আৰু বহুতৰে মনত প্ৰশ্ন থাকে ডুৱেল স্প্লিট সিট হলে ৰাইডাৰজনে বহি পেলাই কাৰোবাক চলাই যাওঁতে বা মেইনলি মানে লেডিজ কাৰোবাক বহাই পেলাই চলাবলৈ অসুবিধা হ'ব বুলি ভাবে কিন্তু হেতু নহয় বা এখন বাইকত আপোনালোকে লেডিজক বহাইও ধুনিয়াকৈ লৈ যাব পাৰিব লেডিজ পাৰপজক বহাই বহুতে ভয় কৰে স্প্লিট সিট হলে হেতু কাৰণে নৰ্মেল তেওঁলোকে সিঙ্গল সিটৰ বাইক ল'ব বিচাৰে কিন্তু একো নাই বাজাজে ডুৱেল স্প্লিট সিট দিছে লুক ওয়াইজ দেখিবলৈ ধুনিয়া লাগিছে আৰু আপোনালোকে যদি লেডিজ পাৰপজক বহাম বুলি ভাবে তেতিয়াও মেবি ধুনিয়াকৈ বহাই লৈ যাব পাৰিব অলপ ৰাইডটো যদি স্লোকে চলাই বাইকখন তেতিয়া ডেফিনেটলি বহাই লৈ যাব পাৰিব একো নাই তাৰ পিছত ইয়াত আপোনালোকে এনে ধৰণে ইলাষ্টিক দেখিবলৈ পাব ইয়াত আপোনালোকে কিবা মুনা চুনা কেৰি কৰি লৈ যাম বুলি ভাবিলে লৈ যাব পাৰিব আৰু আফটাৰ মাৰ্কেটকে ইয়াত আপোনালোকে সিট কভাৰ ইনষ্টল নকৰিলেও হ'ব বাজাজে ইয়াত কোম্পানী ফিটেড এনে ধৰণে সিট কভাৰ আপোনালোকলৈ অফাৰ কৰিছে দেখিছে সিট কভাৰ এনে ধৰণে কোম্পানী ফিটেড হৈ আছে আৰু সিট কভাৰ যোনটো কুশনিং হয় মই ভাবো একদম পাৰফেক্ট হয় ইয়াত যোনটো ফোম ইউজ কৰিছে মেবি এটা প্ৰিমিয়াম সেগমেন্টৰ ফোম ইউজ কৰিছে হেতু কাৰণে ইমান ধুনিয়া এটা সফটনেছ মই ফিল পাইছো এখন বাইকত চুবলৈ সিটৰ ফালৰ পৰা একদম ধুনিয়া আপোনালোকে এনেকুৱা ধৰণৰ সফটনেছ এটা ফিল পাব তাৰ পিছত এখন বাইকত আপোনালোকে ফিউল টেংক কেপাসিটি পাব 12 লিটাৰৰ ইয়াত 12 লিটাৰ ফিউল টেংক কেপাসিটি বাজাজে অফাৰ কৰিছে আপোনালোকলৈ আৰু টেংকৰ বিল্ড কোৱালিটি হৈছে ফাইবাৰ তলত মেবি মেটেল আছে মেটেল ফাইবাৰ দুইটাৰে কম্বিনেশ্যন হয় টেংকৰ বিল্ড কোৱালিটিটো তাৰ পিছত ইয়াত আপোনালোকে দুই সাইডে এনে ধৰণে বাজাজৰ লোগোটো 3D দেখিবলৈ পাব আৰু ইয়াত মাইলেজ কোম্পানীয়ে ক্লেইম কৰে 45 এপ্ৰক্স আৰু আপোনালোকে নিজে চলালে আপোনালোকৰ ৰাইডিং হিচাপত মাইলেজটো আপস এণ্ড ডাউন হ'ব আপোনালোকে যদি একেবাৰে ৰুৰেল এৰিয়া অফৰোডিং এৰিয়াবিলাকত চলাই তেতিয়াহ'লে ডেফিনেটলি মাইলেজ বহুত কম পাব আৰু যদি সিটিত চলাই বা হাইৱেত চলাই তেতিয়াহ'লে ডেফিনেটলি মাইলেজটো অলপ ভাল পাব সেইটো আপোনালোকে নিজে বুজি পাব আৰু আপোনালোকে গম পায় NS সিৰিজৰ বাইকবিলাকত ৰাইডিং পজিশ্যনটো ইমান ধৰণৰ এটা আপোনালোকে স্পৰ্টি আৰু এগ্ৰেছিভ ৰাইডিং পজিশ্যন নাপায় এডাল হেণ্ডেলবাৰৰ নাম হৈছে ক্লিপ অন হেণ্ডেলবাৰ এডাল হেণ্ডেলবাৰত আপোনালোকে এটা নৰ্মেল ৰাইডিং পজিশ্যন পাব এনেকুৱা ধৰণৰ এটা বেছি এপ্ৰাইড ৰাইডিং পজিশ্যন নাপায় নৰ্মেল এটা ৰাইডিং পজিশ্যন বেছি স্পৰ্টিও নহয় বেছি এপ্ৰাইডো নহয় নৰ্মেল সিটি ৰাইডৰ কাৰণে পাৰফেক্ট লং টুৰ কৰিম বুলি ভাবিলেও পাৰফেক্ট আৰু সিটিত যদি ৰাইডিং কৰিম বুলি ভাবে ট্ৰেফিকৰ মাজত তেতিয়াও বেটাৰ আপোনালোকে এখন বাইকত ৰাইডিং পজিশ্যন আৰু সিটিং পজিশ্যন পাব আৰু এখন বাইকৰ হেণ্ডেল ৰেডিয়াছৰ কথা যদি মই কওঁ ইয়াত আপোনালোকে বেটাৰ এটা হেণ্ডেল ৰেডিয়াছ দেখিবলৈ পাব হেণ্ডেল ৰেডিয়াছ বেটাৰ হয় এখন বাইকৰ কিয়নো এখন বাইকত যোনটো হেণ্ডেল ৰেডিয়াছ হয় ইয়াত আপোনালোকে সিটি পাৰপজত ৰাইড কৰিবলৈ বহুত হেল্প কৰিব আপোনালোকে যদি ট্ৰেফিকত বাইকখন ৰাইড কৰে ইয়াত দেখিছে হেণ্ডেলডাল বহুত ধুনিয়া এটা মুভ হৈ যায় মানে হেণ্ডেলডাল যদি আপোনালোকে ট্ৰেফিকত চলাওঁতে ইফালে এনেকৈ কাটি পেলাই ৰাইড কৰিম বুলি ভাবে তেতিয়াও ডেফিনেটলি আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব এডাল হেণ্ডেলৰ কাৰণে আৰু হেণ্ডেল ৰেডিয়াছৰ কথা আপোনালোকে জানে নেকেড সিৰিজৰ বাইকবিলাকত হেণ্ডেল ৰেডিয়াছ বহুত বেটাৰ হয় ফুল ফেৰিঙৰ বাইকবিলাকৰ তুলনাত তাৰপিছত সিটিং পজিশ্যনক দেখালৈ আপোনাক মই ধুনিয়া এটা সিটিং পজিশ্যন পাব মোৰ হাইট 5.5 হয় তথাপিও মোৰ ভৰি গ্ৰাউণ্ডত এনেধৰণে আৰামত লাগি আছে দেখিছে আৰু এখন বাইকৰ সিট হাইট হৈছে 805 mm এখন বাইকৰ কাৰ্ভ ৱেট হৈছে
158 কেজি এখন বাইকৰ কাৰ্বৱেট 158 কেজি কাৰ্বৱেট এখন বাইকৰ 200 cc হিচাপে চাবলৈ গ'লে মই ভাবো বেটাৰ হয় আৰু পাৰফেক্ট হয় 158 কেজি এইটো মিটাৰ কনসোলত আপোনালোকে ব্লুটুথ কানেক্টিভিটি জিপিএছ নেভিগেশ্যন গিয়াৰ শিফ্ট ইণ্ডিকেটৰ ক্লক এভাৰেজ ফিউল ইকনমি ডিষ্টেন্স টু এমটি ইণ্ডিকেটৰ স্পীডোমিটাৰ ট্ৰিপ মিটাৰ অডোমিটাৰ এই গোটেইখিনি ডিজিটেলত দেখিবলৈ পাব ইয়া দেখিছে ফুলি ডিজিটেল মিটাৰ আৰু ইয়াত বোলে এটো নহয় অকল নিউট্ৰেল হৈ থাকিলে গিয়াৰ শিফ্ট ইণ্ডিকেটৰটো শো হ'ব তেনেকুৱা নহয় ইয়াত আপোনালোকে কুইক যেতিয়া আপোনালোকে যিমানত বাইকখন ৰাইড কৰি থাকিব গোটেই গিয়াৰ শিফ্ট ইণ্ডিকেটৰত ইয়াত আপোনালোকে এনেধৰণে ব্লিংক হৈ থকা দেখিবলৈ পাব আৰু ৰিয়েল টাইম স্পীডোমিটাৰ ফিউল ইকনমি গোটেইখিনি ফিচাৰ পাব মুঠতে একদম ফুল্লি ডিজিটেল মিটাৰ কনসোল মানে আপগ্ৰেডেড মিটাৰ কনসোল আপোনালোকলৈ বাজাজে অফাৰ কৰিছে এইটো প্ৰাইচ সেগমেণ্টত এইটো ভাল লগা কথা USB চাৰ্জিং পইণ্টটো ইয়াত বাজাজে অফাৰ কৰিছে দেখিছে USB চাৰ্জিং পইণ্ট আৰু USB চাৰ্জিং পইণ্টটো ইমান ধুনীয়া জায়গাত এসেম্বল কৰিছে ন ইয়াত আপোনালোকে মোবাইল হোল্ডাৰ এনেধৰণে লগাই পেলাই মোবাইলটো চাৰ্জ দিও তেতিয়াও ডেফিনেটলি আপোনালোকে চাৰ্জ লগাব পাৰিব কোনো ধৰণৰ প্ৰবলেম নহয় আৰু আপোনালোকে ব্লুটুথ কানেক্টিভিটি কৰিবলৈ আপোনালোকে ইয়াত এনেধৰণে ওপৰত লাইটিং শো হ'ব দিয়া দেখিছে স্মাৰ্ট কানেকশ্যন SXC মডেল হয় এটো কাৰণে স্মাৰ্ট X কানেকশ্যন এনেধৰণে ইয়াত ওপৰত ব্লিপ হৈ আছে দেখিছে ৰেড কালাৰ ইণ্ডিকেট হৈ আছে তাৰ পিছত এই মুড M সুইচটোৰ পৰা এইখিনি মই এতিয়া সুইচৰ এসেম্বলিখিনি ফালে আহোঁ ইয়া দেখিছে আপোনালোকে এনেধৰণে M বুলি লিখা আছে এই সুইচটোৰ দ্বাৰা আপোনালোকে গোটেই ব্লুটুথ কানেক্টিভিটি জিপিএছ নেভিগেশ্যন আৰু কিবা যিখিনি ফিচাৰ আছিলে সেইখিনি বোলে কাষ্টমাইজ কৰোঁ এই ডিসপ্লেখনত তেতিয়া আপোনালোকে এই সুইচটোৰ দ্বাৰা কাষ্টমাইজ কৰিব পাৰিব আৰু ওপৰ ফালে আপোনালোকে এনেধৰণে পাছিং ইণ্ডিকেটৰটো পাব তাৰ পিছত ইয়া হৈছে টাৰ্ণ ইণ্ডিকেটৰ বহুত ধুনীয়া জায়গাত আছে তাৰ পিছত ইয়া তলফালে দেখিছে হৰ্ন এটো সাইডৰ ফালে আহোঁ এটো সাইডে দেখিছে ইঞ্জিন কিল সুইচ আৰু এটো হৈছে আপোনালোকে যদি হেডল্যাম্পটো অন কৰি ৰাখিম বুলি ভাবিছে DRL গেটাৰ বাহিৰেও তেতিয়া এই সুইচটোৰ দ্বাৰা এনে ধৰণে অন কৰি থব পাৰিব বুলি অকল DRL টো জ্বলাই থওঁ তেতিয়া এই সুইচটোৰ দ্বাৰা এনে ধৰণে অন অফ কৰিব পাৰিব তাৰ পিছত এটো হৈছে ইগনিশ্যন সুইচ মানে এটো সেলফ ষ্টাৰ্ট সুইচ হয় তাৰ পিছত হেন্ডেলত এনে ধৰণে এক্সিলেটৰ গ্ৰিপডাল দেখিবলৈ পাব ইয়া দেখিছে ৰাবাৰ কোটিং এক্সিলেটৰ গ্ৰিপ আছে তাৰ পিছত এয়া হৈছে ডিসলিভাৰ এনে ধৰণে কাষ্টনত আছে তাৰ পিছত এটো সাইডে এনে ধৰণে ক্লাছ লিভাৰডাল কাষ্টনত আছে আৰু কাষ্টনত আছে যদিও এখন বাইকত ক্লাছ লিভাৰডাল একদম সফট হয় স্লিপাৰ ক্লাছ টাইপ আপোনালোকৰ ফিল আহিব তাৰ পিছত ওপৰৰ ফালৰ পৰা বাইকখন ৰাইড কৰোঁতে এনেকুৱা ধৰণৰ এটা আপোনালোকে ভিউ দেখিবলৈ পাব ইয়া দেখিছে এতিয়া আপোনালোকে আন্ডাৰবিলি এক্সজষ্টৰ মাতটো শুনিলে কেনেকুৱা পালে মোক কমেন্ট বক্সত কমেন্ট কৰি নাপাহৰিব আৰু মোৰ পাৰ্সোনালি আন্ডাৰবিলি এক্সজষ্টৰ মাতটো বহুত ভাল লাগে লাগিলে হেডাল ডুৱেল বেৰেল এক্সজষ্টে হওক বা নৰ্মেল এক্সজষ্টে হওক তাতোতকৈ বেটাৰ হয় আন্ডাৰবিলি এক্সজষ্টৰ মাতটো আৰু আন্ডাৰবিলি এক্সজষ্টৰ মাতত আপোনালোকে এটা বেটাৰ থামনেছ এটা বেটাৰ টিউন শুনিবলৈ পাব মোৰ ভাল লাগে আৰু আপোনালোকেও চাগে ভাল পায় আন্ডাৰবিলি এক্সজষ্টৰ মাতটো তাৰ পিছত এখন বাইকক লৈ পেলাই যিমানখিনি কনফিউজন আছিল আপোনালোকৰ মই চাগে দূৰ কৰিব পাৰিলোঁ আপোনালোকৰ সাসপেনশনক লৈ পেলাই কেনেকুৱা ৰেসপন্স পাওঁ আৰু ইঞ্জিন টিউন কেনেকুৱা আৰু কালাৰ টিউনটো কেনেকুৱা আহিছে আপডেট মিটাৰ কনসোলটোত কি ধৰণৰ ফিচাৰ এড কৰিছে তাৰ পিছত টায়াৰ প্ৰফাইল কেনেকুৱা আৰু টায়াৰ প্ৰফাইলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ইমপ্ৰুভমেণ্ট কৰিছে বাজাজে গোটেইখিনি ডিসকাশন কৰিলোঁ আপোনালোকৰ লগত তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে চাগে যদি ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি নাপাহৰিব লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবই নাপাহৰিব আপোনালোকে ছাপোৰ্ট কৰিলেহে মই ইয়াতকৈ আপডেট মেচিনবিলাক ৰিভিউ কৰিব পাৰিম আৰু মোৰ সাহস থাকিব আপোনালোকে ছাপোৰ্ট কৰিলে এনেকুৱা ধৰণৰ বাইকবিলাক ৰিভিউ কৰিবলৈ তেতিয়াহ'লে আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত কোনোবা এখন বাইক বা স্কুটিৰ সৈতে ৰাইড সেফ ৰাইড হাৰ্ট বাই বাই